ছাত্ৰ ছাত্ৰীসকল আজি আলোচনাৰ বিষয়বস্তুখিনি নিশ্চয় ধৰিব পাৰিছা। আজি আলোচনাৰ বিষয়বস্তুখিনি হ'ল পাটিগণিতৰ হিচাপ নিকাচৰ কিছুমান কৌশল। গতিকে আমি যদি এনেকুৱা কৌশল অৱলম্বন নকৰোঁ তেতিয়াহ'লে আমাৰ পাটিগণিতৰ হিচাপ নিকাচবিলাক অৰ্থাৎ পাটিগণিত আমাক ক'ত লাগে? এয়া পাটিগণিত আমাক লাগিব বিশেষকৈ পৃষ্ঠকালি আয়তনত, তাৰে পিছত দ্বিঘাত সমীকৰণতো আছে, এনেকৈ ৰৈখিক সমীকৰণতো আছে, বিভিন্ন ঠাইত আছে। গতিকে স্থানাংক জ্যামিতিত আছে। বিশেষকৈ দশম শ্ৰেণীৰ বাবে এই পাঠবিলাকত অধ্যায়বিলাকত পাটিগণিতৰ হিচাপ নিকাচবিলাক বেছিকৈ পাবা। গতিকে সেইবিলাক হিচাপ কৰিবলৈ গ'লে তুমি যদি এইবিলাক কৌশল নাজানা তেতিয়াহ'লে তোমাৰ কমচে কম 20-30 মিনিট সময় বেছি লাগিব যদি কৌশল অৱলম্বন নকৰা। গতিকে তুমি এইখিনি হিচাপ মই যিখিনি এক্সাম্পল হিচাপে কেইটামান হিচাপ লৈছোঁ, এই হিচাপখিনি তুমি কৰি চাবা নিজে কিমান সময়ত কৰিব পাৰা আৰু মোৰ ভিডিঅ'টো কিমান সময় হয়। গতিকে তাৰ লগত মিলাই চাবাচোন কিমানখিনি সময়ত মই কৰিছোঁ আৰু তোমালোকে কৰোঁতে কিমান সময় লাগে, সেইখিনি এটা ডিফাৰেঞ্চ উলিয়াবা। গতিকে ডিফাৰেঞ্চটো উলিয়াই পেলাই তুমি মোক ক'বা যে ছাৰ মোৰ ইমান সময় বেছি লাগিছে, বা আপোনাৰ মতে কৰিলে বহুত কম সময়তে হয়। গতিকে যদি সেইখিনি ধৰিব পাৰা তেতিয়াহ'লে নিশ্চয় এই কৌশলবিলাক অৱলম্বন কৰিবলৈ যত্ন কৰিবা। আৰু একো নহয়, কৌশল একো নহয়, এইবিলাক আটাইবোৰে আমি ক'ত পাইছোঁ? লয়াৰ ক্লাছবিলাকত আমি কৰি আহিছোঁ। এইবিলাক কিছুমান বিধি, সেই বিধিবিলাক এপ্লাই কৰিলে আমি নিশ্চয় হিচাপ নিকাচখিনি সোনকালে কৰিব পাৰিম। গতিকে সেই হিচাপ নিকাচখিনি সোনকালে কৰিবলৈ হ'লে আমাৰ আৰু কিছু কথা জানিব লাগিব। তুমি নিশ্চয় নেওতা মুখস্থ থাকিব লাগিব, কমচে কম 10ৰ ভাগলৈকে নেওতা, পূৰণৰ নেওতা মুখস্থ থাকিব লাগিব। গতিকে পূৰণৰ নেওতাটো 1 নম্বৰত লাগিবই, তাৰে পিছত এই কৌশলবিলাক লাগিবই। গতিকে নেওতা যিবিলাকে নাজানে সেইবিলাকে আৰু তাৰমানে অংক লৈ মাথা মাৰি থাকিলে একো লাভ নাই। গতিকে যিবিলাকে নেওতা জানে তেওঁলোকে আৰু এই কৌশলবিলাকো জানে, তেওঁলোকে নিশ্চয় গণিতত ভাল ফলাফল দেখুৱাব পাৰিব। গতিকে আশা কৰোঁ তোমালোকে নিশ্চয় এইখিনি চাই অলপ ভাল পাবা আৰু এই কথাখিনি মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিবা আৰু এনেকৈ কৌশলবিলাক অৱলম্বন কৰিবলৈ শিকিবা। শিকিলে নিশ্চয় ভাল ফলাফল পাবা। এতিয়া আহাচোন আমি কেনেকৈ এই হিচাপ নিকাচবিলাক কৰিম। গতিকে আমি প্ৰথমতে পাম যোগ কৰোঁতে আমি যোগটো চাই পেলাই সকলোতে নহ'বও পাৰে, কিছুমানত তুমি নিশ্চয় দেখিবলৈ পাবা যে ইয়াতে দেখোন এইটো হৈ আছে, মই এইটো কৌশল অৱলম্বন কৰি এই যোগফলটো উলিয়াম। গতিকে সেইখিনি লক্ষ্য কৰিব লাগিব ভালকৈ। আগতে অংক এটা কৰিবলৈ গ'লে এই অবজাৰ্ভ কৰিব লাগিব। আমি অবজাৰ্ভ কৰি যে এইটো কেনেকৈ আছে অংকটো বা এই যোগফলটো কেনেকৈ উলিয়ালে আমাৰ সোনকালে হ'ব। গতিকে আগতে প্ৰেক্টিছো থাকিব লাগিব তোমাৰ। সেই অংকবিলাক অলপ যদি প্ৰেক্টিছ কৰা তেতিয়াহ'লে তোমাৰ অট'মেটিকেলি মনত পৰি যাব যে মইতো এনেকৈ কৰিছিলোঁ অংকটো। গতিকে এই হিচাপটো মই এনেকৈ নকৰি চিধা নকৰি মই অলপ কৌশল অৱলম্বন কৰিলে সোনকালে হ'ব। এইবিলাক কিন্তু মুখস্থ ৰাখিব লগা বস্তু নহয় যে মুখস্থ থাকিব।
এনেই কিছুমান মুখস্থ কৰিবলগীয়া বস্তুৱে মনত নাথাকে আৰু এতিয়া এই হিচাপ নিকাচবিলাকৰ কেতিয়াও মুখস্থ নাথাকে গতিকে ইয়াৰে কৌশলখিনিয়ে মুখস্থ হ'ব যদি যিমানে প্ৰেক্টিছ কৰিবা সিমানে কৌশলবিলাক আয়ত্ত হ'ব আয়ত্ত হোৱাটোৱে হ'ল মুখস্থ এতিয়া চোৱা আমি প্ৰথমতে কৰিম যোগফল উলিয়াব লাগে এই যোগফলটো উলিয়াওঁতে আমি এটা কৌশল অৱলম্বন কৰিম মুখে মুখে হিচাপটো হৈ যাব যে 988 আছে ইয়াতে 12 আছে 988 টো 1000তকৈ 12 কম গতিকে এই 12টো ইয়াৰ লগত এইটোৰ লগত এইটো আগতে নকৰি যোগ নকৰি আমি কি কৰিম এইটোৰ লগত এইটো আগতে যোগ কৰিম মানে কি যোগে বিনিময় বিধি মানি চলে গতিকে 12টো আগত লৈ আহিম লৈ আহি ইয়াৰ লগত যোগ কৰিম যোগ কৰিলে কি হ'ব 1000 হ'ব আৰু 520 হ'ব 1000ৰ লগত 520 এড কৰিলে 1520 তাৰে পিছত আহা পুৰণৰ বিনিময় বিধি মই জাষ্ট এটা এক্সাম্পল হে লৈছোঁ গতিকে এনেকুৱা বহুতো হিচাপ থাকিব পাৰে যেনেকুৱা যদি আমি ভালকৈ অবজাৰ্ভ কৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ চকুত পৰিব এনেকুৱা কিবা এটা হৈ আছে যাতে সেইটো আমি সহজতে হিচাপটো কৰিব পাৰোঁ ঠিক তেনেকৈ এই পূৰণ ফলটো চোৱাচোন পূৰণ ফলটো কৰোঁতে আমি অলপ ভালকৈ অবজাৰ্ভ কৰিলে দেখা পাম যে এইটোৰ লগত এইটো পূৰণ কৰোঁতে যিমানখিনি সময় লাগিব এই 8ৰ লগত 125টো পূৰণেও ক্ৰম বিনিময় মানি চলে গতিকে আমি এইটোৰ লগত এইটো পূৰণ কৰিবলৈ নাযাওঁ 8ৰ লগত 125 পূৰণ কৰিম আমি জানিম 125ৰ ডাবল কৰিলে 250 250ৰ ডাবল কৰিলে 500 500ৰ ডাবল কৰিলে কিমান হয় 1000 হয় গতিকে 8ৰ লগত 125 পূৰণো কৰিব নালাগে তুমি ডাবল কৰি গ'লে কেইবাৰ ডাবল কৰিছা 4বাৰ কৰিছা গতিকে 4 2 গুণ 8 8ৰ লগত 125 পূৰণ কৰিলে কিমান হয় 1000 1000ৰ লগত 5132 মাল্টিপ্লাই কৰিলে 5132ৰ পিছত 5132ৰ পিছত কিমানটা 0 হ'ব 000 এতিয়া আমাৰ সেই পূৰণটো জানিব লাগিব যে কোনো এটা সংখ্যাৰ লগত ধৰি লোৱা 15ৰ লগত হয়তো 1ৰ পিঠিত 4টা বা 5টা শূন্য আছে তেতিয়াহ'লে সেই 4টা শূন্যকে আমি 15ৰ পিছত বহাই দিম হিচাপটো হৈ গ'ল ঠিকে আছে গতিকে তেনেকুৱা কথাবিলাকো আমি জানিব লাগিব নেক্সট আহিম এনেকুৱা এটা পূৰণ আছে আমি ইয়াতে দেখা পাই আছোঁ যে 9999 মানে কি 1000তকৈ 1 কম আছে একটো আমি কম আছে যেহেতু আমি কি কৰিম এইটো কৰিম পূৰণৰ বিতৰণ বিধি বিয়োগৰ বিতৰণ বিধি বিয়োগত পূৰণৰ বিতৰণ বিধি এপ্লাই কৰিম যে 1000 - 1 মানে 999 গতিকে 1000 - 91 তাতে আমি বিতৰণ কৰি দিম বিতৰণ কৰি বিধি প্ৰয়োগ কৰিলে হ'ব 1593 × 1000 মানে 1593,000 হ'ল আৰু কি কৰিব লাগিব 1593 এটা মাত্ৰ বিয়োগ কৰিব লগা হ'ব এই বিয়োগটো হিচাপ হ'ব গতিকে এইখিনি আমি শুদ্ধকৈ কৰিব পাৰিলে 3000ৰ পৰা 1593 বিয়োগ কৰিলে আমি এইখিনি কৰিলে চালে হ'ল যে কিমান হ'ব 1407 হ'ব 10ৰ পৰা 3 গ'লে 7 9ৰ পৰা 9 গ'লে 0 9ৰ পৰা 5 গ'লে 4 এতে 2 আছিল 2ৰ পৰা 1 গ'লে 1 আৰু 159 হিচাপটো হৈ গ'ল নে সহজতে হৈ গ'ল সৰু হ'ল
ঠিক তেনেকৈ এইবাৰ আমি এইটো হিচাপলৈ আহোঁ গতিকে এই হিচাপটো হ'ব গতিকে আমি এইখিনি মুছি দিলোঁ এইখিনি হিচাপ কৰোঁতে ইয়াতো আমি পূৰণত যোগৰ বিতৰণ বিধি যোগত পূৰণৰ বিতৰণ বিধি এপ্লাই কৰিম তে কি হয় 1000তকৈ এক বেছি আছে গতিকে 1000টা 1 2 3 4 অৰ্থাৎ 1 2 3 4000 ততকৈ আৰু এটা 1 2 3 4 বেছি আছে গতিকে আমি সেই দুটা এড কৰিলে কিমান হ'ব 1 2 3 4 1000 plus 1 2 3 4 1 2 3 4 গতিকে আমি পাম ইয়াতে 4000 লগত 1000 5234 5234 আৰু হল এতে 123 আছে 123 টো লিখি দিলো হৈ গল হিচাপটো এইবাৰ আহা এইখিনি গল সংখ্যাৰ ধৰ্ম না যে সংখ্যাৰ কিছুমান বিধি আছিল যোগ আৰু পূৰণৰ কিছুমান বিধি আছিল এই বিধিবিলাক এপ্লাই কৰি আমি এই হিচাপখিনি কৰিলো এবাৰ আহা বীজগণিতৰ সূত্ৰ প্ৰয়োগ কৰি কিছুমান হিচাপ আমি বীজগণিতৰ সূত্ৰ প্ৰয়োগ কৰি বীজগণিতৰ সূত্ৰবিলাক কিয় আৱিষ্কাৰ হৈছিল পাটিগণিতৰ হিচাপৰ কাৰণে গতিকে পাটিগণিতৰ কিছুমান ডাঙৰ হিচাপ আমি বীজগণিতৰ সূত্ৰইদি কৰিলে সৰু হৈ যায় গতিকে তেনেকুৱা জাস্ট কেইটামান এক্সাম্পল হে লৈছো মই গতিকে চোৱাচোন এতে কি হৈ আছে 57 স্কয়াৰ - 43 স্কয়াৰ এটো অংক কৰিবলৈ গলে তুমি দুইবাৰ পূৰণ কৰিব লাগিব গতিকে সেই পূৰণটো দুটা পূৰণ কৰি আকৌ বিয়োগ কৰিব লাগিব সেই কামটো অতি সহজতে হ'ব যদি আমি কি কৰো বীজগণিতৰ সূত্ৰ প্ৰয়োগ কৰো এটো কি হৈ আছে চা এটুক যদি a বুলি ভাবো এটো যদি b হয় a স্কয়াৰ - b স্কয়াৰ হৈ আছে গতিকে a স্কয়াৰ - b স্কয়াৰৰ সূত্ৰটো নিশ্চয় জানা a + b হোল ইনটু a - b হোল গতিকে 57 + 43 কিমান হয় 100 হয় 100 আকৌ মাইনাস কৰিলে a - b হোল মানে 57 ৰ পৰা 43 গলে কিমান হ'ব 14 হ'ব 14 ৰ লগত 100 মাল্টিপ্লাই কৰিলে 1400 ঠিক তেনেকৈ এইটোত আমাৰ কি সূত্ৰ প্ৰয়োগ কৰিম আমি 100তকৈ 2 বেছি আছে গতিকে 100 + 2 হোল স্কয়াৰ হ'ব ইয়াক লিখিব পাৰো আমি 100 + 2 হোল স্কয়াৰ 100 + 2 হোল স্কয়াৰ মানে হল a + b হোল স্কয়াৰ গতিকে a + b হোল স্কয়াৰৰ সূত্ৰটো মনত আছে নে বাৰু তোমালোকৰ কি আছিল যে a স্কয়াৰ + twice ab + b স্কয়াৰ a মানে কিমান 100 100ক স্কয়াৰ কৰা 10000 হ'ব हैना 100 * 100 মানে 0 4টা আহিব গতিকে 10000 আকৌ twice ab মানে 2 * 100 * 2 কিমান হয় চাচোন 200 আৰু 2 গুণ 400 গতিকে 10400 লগতে b স্কয়াৰ মানে 2 স্কয়াৰ মানে 4 গতিকে 10404 নেক্সট আহিবা এইটো সূত্ৰত কি হ'ব এইটো স্কয়াৰ - b স্কয়াৰত আছে তুমি চোৱা ভালকে লক্ষ্য কৰিবা 100তকৈ 5 বেছি আছে লিখিম আমি 100 + 5 এটো আছে 95 মানে 100তকৈ 5 কম আছে গতিকে 100 - 5 লিখিম a + b হোল ইনটু a - b হোল হল গতিকে a স্কয়াৰ - b স্কয়াৰ মানে 100 স্কয়াৰ - 5 স্কয়াৰ 100 স্কয়াৰ মানে কিমান হল 10000 10000 - 25 10000 ৰ পৰা 25 মাইনাস কৰিলে 9900 কিমান হ'ব 75 9975 হল নে একেবাৰে ইজি হল গতিকে 104105 আছে গতিকে এই হিচাপটো চোৱাচোন
কি হৈ আছে 1তকৈ 4 বেছি 1তকৈ 5 বেছি এতিয়াতো আমাৰ বেলেগ কোনো সূত্ৰত নপৰে এতিয়া আমি কি কৰিম এনেকুৱা এটা সূত্ৰ পাইছিলোঁ x + a হোল ইনটু x + b যেহেতু 4 5 দুটা বেলেগ বেলেগ সংখ্যা গতিকে 100 + 4 আৰু 100 + 5 ইয়াক আমি মুখে মুখে কৰিব পাৰিম চোৱা 100ৰ স্কয়াৰ মানে x + a হোল ইনটু x + b আছিল তাতে কি পাইছিলোঁ আমি x² + a + b হোল ইনটু x গতিকে সেইমতে 100ৰ স্কয়াৰ মানে 10000 আৰু a + b a কিমান 4 b 5 9 9ৰ লগত এটা 100 পূৰণ 900 গতিকে 10900 লগতে 5 4 গুণ 20 10920 হলনে হিসাবটো 10000 আকৌ একবাৰ চাই লোৱা 100 স্কয়াৰ আৰু হল 5 4 গুণ 20 5 4 9 9 100 গুণ 900 গতিকে 920 গতিকে হৈ গ'লনে ইমানখিনি হিসাব গতিকে আমি মুখে মুখে কৰাৰ নিচিনাই হৈছে গতিকে আমি ইয়াতে লিখিছোঁ নিলিখি পেলাইও হয়তো কৰিব পাৰিবা যদি অসুবিধা হয় এনেকে কমসে কম এই দুটা লিখিলে হৈ যাব বেছি লিখিব লগা নাই গতিকে মৌখিকভাৱে কৰাৰ নিচিনাই হ'ল এইখিনি এতিয়া চোৱাচোন তুমি এই তোমাৰ সিধা হিচাপত কৰি তুমি কৰি চাবা কিমান সময় লাগে আৰু মোৰ কিমান সময় লাগিল এইখিনি সময়ৰ ডিফাৰেন্স উলিয়াই চাবা হয়তো বুজি পাবা আৰু যদি বুজাত অলপ অসুবিধা হৈছে তেতিয়া হলে অলপ বুজিবলৈ যত্ন কৰা গতিকে কৌশলখিনি আয়ত্ত কৰিবলৈ চেষ্টা কৰা নিশ্চয় উপকৃত হবা গতিকে আজিলৈকে এইখিনিতে এৰিছোঁ গতিকে পাটিগণিতৰ হিচাপ নিকাচৰ কিছু কৌশল আমি জানিলোঁ কেইটামান এক্সাম্পলৰ সহায়ত এনেকুৱা বহুত ডাঙৰ ডাঙৰ হিচাপ থাকিব গতিকে সেই হিচাপবিলাক কৰোঁতে আমি সদায় এই কৌশল অৱলম্বন কৰিব লাগিব যদি কৰিব পাৰা তেতিয়াহ'লে তুমি সফল হ'বা গতিকে পৰৱৰ্তী ক্লাছত আমি আৰু কিছু কথা আছে বৰ্গ আটাইতকৈ বেছি ব্যৱহাৰ হয় দশম শ্ৰেণীৰ পাঠত কোনটো বৰ্গ আৰু বৰ্গমূল ঘন ঘনমূল ঘন আৰু ঘনমূলটো অলপ কমকে ইউজ হয় গতিকে বৰ্গ আৰু বৰ্গমূলটো প্ৰতিটো চেপ্টাৰতে হয়তো আছে গতিকে সেইখিনি আটাইতকৈ দৰকাৰী সেই বৰ্গ আৰু বৰ্গমূলৰো কিছু কৌশল আছে বহুখিনি কথা আছে সেইখিনি বেলেগ এটা দিনত আমি আলোচনা কৰিম সেইখিনি আমাৰ খুবেই দৰকাৰী গতিকে আজিলৈকে এৰিছোঁ